নামতি বঙালী গাঁৱত বজ্ৰপাত পৰি এজন লোকৰ কৰুণ মৃত্যু। আমগুৰি হালুৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত নামতিৰ বঙালী গাঁৱত পথাৰত কাম কৰি থকাৰ অৱস্থাত হঠাৎ বিজুলী ঢেৰেকনি অহাৰ ফলত এজন লোকে কৰুণ মৃত্যু সাৱটি লৈছে। বজ্ৰপাত পৰি মৃত্যু হোৱাৰ লোকজনৰ নাম বিকাশ গোৱালা বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে লগে লগে যুৱকজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিছিলে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। এতিয়া যুৱকজনৰ ঘৰত কান্দোনৰ ৰোল। যুৱকজনৰ কৰুণ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। মানে ইহঁতক 2টা বজাত পঠিয়ালোঁ পথাৰলৈ, তো প্ৰায় আমাৰ মানে 3টামান বজাৰ সময়ত গাজনিটো আহিলে। ভতিজা দুটাই মানে কঢ়িয়াই আছিলে। তো সেই টাইমত গাজনিটো অহাৰ পিছত মানে এক ভাই পাৰ হৈ গুচি আহিলে। এই পিছফালৰ পৰা কোৰটো লৈ বেলেগ পথাৰলৈ যাব লৈছিলে। সেই টাইমতে মানে ঘূৰি চাইছে, ককাইজন নাই। চিঞৰ বাকৰ হ'ল, ওচৰত 2টা মানুহ কাম কৰি আছিলে, তাহাঁতি আহিলে, পৰি আছে, আনি মানে পুখুৰী পাৰত উঠালে। পুখুৰী পাৰত উঠাৰ পিছত ময়ো গৈছিলোঁ। মোক 2জনী ছোৱালীয়ে ক'লে বোলে আপোনাৰ ভতিজাটো পৰি গ'ল। মই গৈ চাইছোঁ মানে পৰি আছে আৰু। তেতিয়া তাৰ পৰা আমি পথাৰৰ পৰাই মানে 4-5টা কোচত আনি এজন ঘৰত সোমালোঁ। তাৰ পৰা গাড়ী নি পেলাই আৰু বগান মেডিকেল লৈ গ'লোঁ। বগান মেডিকেলে বেজি দিলে। তাৰপিছত আমাক ক'লে যে ইয়াততো আমি নোৱাৰিম, আপোনালোকে পেঙেৰালৈ লৈ যাওক। পেঙেৰা মেডিকেল লৈ গ'লোঁ। পেঙেৰা মেডিকেলত চাই মেলি আৰু ডক্টৰজনৰ নামটো আমি নাজানো ধৰি লওক। তো চাই মেলি ক'লে যে ভাইটি নাই বুলি ক'লে। এইটোতো তাতেই নাই বোলে, পথাৰতেই নাই বোলে। কিহৰ কাৰণে হ'ল বুলি কৈছে? আমি ক'লোঁ যে গাজনিটো মাৰিলে, তো ইফালেতো বৰষুণ নাই, আমগুৰিত বৰষুণ নাইতো, ক'ত গাজনি, ক'ত বৰষুণ, এনেকৈ কৈছে। আমি ছাৰ আমাৰ তাত এতিয়াও বানপানীৰ নিচিনা পানী হৈ গ'ল বোলো। তেতিয়া মানি ল'লে আৰু। তো ল'ৰাটোৰ গাত কাপোৰ তিতা নাই, শুকান, সেইটো ধৰিছে মোক। মই ক'লোঁ আমি বদলি কৰিলোঁ, কাৰণ আমাৰতো এটা হেৰি আছে না যে ল'ৰাটো কেনেকুৱা ভাল হ'ব, আমি সেইটোৱে চেষ্টা কৰিম। মানে এতিয়া আপোনালোকে ঘটনাটো কি বজ্ৰপাতত মৃত্যু হৈছে বুলি আমি এইটোৱে ভাবি আছোঁ। আৰু বজ্ৰপাতটো সেই টাইমতে মাৰিছে। এই টাইমতে বজ্ৰপাতটো মাৰিছে আৰু এতিয়ালৈকে বৰষুণ নাই, বজ্ৰপাতো নাই। পূৰা ডবল ধুমুহা এটা আহিলে, আপোনালোকে নিশ্চয় অলপ গম পাবও পাৰে। আপোনালোকে আৰক্ষীক খবৰ দিছে নেকি? মই আৰক্ষীক জনাইছিলোঁ। মানে আপোনালোকৰ কোনোবা হয় মইতো নাজানো, মই খালি ফোনত ক'লোঁ। তো ক'লে যে আপুনি থানাত জনাব নেকি? তো মই ক'লোঁ জনাই দিলে ভাল হ'ব নে বেয়া হ'ব? বোলে জনাই দিয়ক। নাই হয়, মোক ক'লে যে আপুনিতো VDP নায়ক হয়, আপোনাৰ গাঁৱৰ ৰাইজে যদি একতা হয় তো একো নহয়, নহ'লে PM কৰাব লাগিব। মই ক'লোঁ ছাৰ PM নকৰা, PM কৰালে মোৰ অসুবিধা হ'ব, মই অকলে থাকোঁ বোলো। এতিয়া গোটেই ঘটনাটো কিহৰ কাৰণে হ'ল বুলি ভাবিছোঁ? আমি বজ্ৰপাত বুলিয়ে ভাবিছোঁ। গেলেকীৰ পৰা ৱাজিদ আলীৰ ৰিপৰ্ট, মাই নিউজ।